হাতত মাত্ৰ 5টা দিন আছে আৰু এই 5টা দিনৰ ভিতৰতে আপুনি অনলাইন আবেদন কৰক আৰু তাৰ পাছতে এটকাও নিদিয়াকৈ লাভ কৰক চৰকাৰৰ বিনামূলীয়া ই-ৰিক্সা আৰু মাত্ৰ 5টা দিন অৰ্থাৎ 30 ডিসেম্বৰ পৰ্যন্ত আপুনি আবেদন কৰিব পাৰিব আৰু আবেদন কৰিবলৈ আপোনাক কি নথিপত্ৰৰ প্ৰয়োজন হ'ব কিন্তু কিয় আবেদন কৰিব আপোনাক চৰকাৰে দিব বিনামূলীয়া ই-ৰিক্সা আৰু মোপেড আৰু ইয়াৰ বাবে কেনেদৰে আবেদন কৰিব কি নথিপত্ৰৰ প্ৰয়োজন হ'ব কোন লোকে আবেদন কৰিব পাৰিব এ টু জেড তথ্য লৈ আহিম হবিস্তাৰে এই প্ৰতিবেদন চাওক আমি হবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিছো www.linguisticminority.in এই ওয়েবসাইটত আপুনি কৰিব পাৰিব আবেদন এটকাও নিদিয়াকৈ আপুনি লাভ কৰিব চৰকাৰৰ বিনামূলীয়া ই-ৰিক্সা আৰু মাত্ৰ 5টা দিন নেহেৰুৱাব এই সোণালী সুযোগ আপোনাৰ হাতত মাত্ৰ 5টা দিন আছে 30 ডিসেম্বৰৰ ভিতৰত আপুনি আবেদন কৰক অহা 30 ডিসেম্বৰ পৰ্যন্ত আপুনি কৰিব পাৰিব আবেদন তাৰ পাছতে আপুনি লাভ কৰিব এটকাও নিদিয়াকৈ এখন ই-ৰিক্সা মোপেড ৰাজ্যৰ দৰিদ্ৰ ভাষিক সংখ্যালঘু জনতাৰ বাবে চৰকাৰে এই সুবিধা লৈ আহিছে গতিকে এই সোণালী সুযোগ আপুনি নেহেৰুৱাব আপোনাৰ হাতত আছে মাত্ৰ কেইটামান দিন সমগ্ৰ অসমতে বিতৰণ কৰা হৈছে বিনামূলীয়া ই-ৰিক্সা আৰু মোপেড গতিকে আপুনিও আবেদন কৰিলে লাভ কৰিব গতিকে www.linguisticminority.in এই ওয়েবসাইটত এতিয়াই কৰক আবেদন কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আমি সবিস্তাৰে খবৰটো লৈ আহিছো ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ পৰা আগবঢ়োৱা হৈছে এই সুবিধা গতিকে আপুনি যদি ভাষিক সংখ্যালঘু নাগৰিক হয় তেনেহলে আপুনি আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ প্ৰয়োজন হ'ব আবেদনকাৰী বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ বিপিএল হ'ব পাৰে গতিকে বিপিএলৰ অধিকাৰী যদি আপুনি হয় তেনেহলে আপুনি লাভ কৰিব লগতে প্ৰয়োজন হ'ব আপোনাৰ পান কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড আৰু পাছপোৰ্ট সাইজৰ এখন ফটো আৰু নথিপত্ৰত যদি এটাও বিসংগতি থাকে তেনেহলে আপুনি লাভ নকৰিব বিনামূলীয়া ই-ৰিক্সা গতিকে সম্পূৰ্ণ শুদ্ধ আৰু সত্য হ'ব লাগিব আপোনাৰ নথিপত্ৰ তাৰ পাছতেই আপুনি আবেদন কৰিলে লাভ কৰিব এটকাও নিদিয়াকৈ আপুনি লাভ কৰিব চৰকাৰৰ বিনামূলীয়া ই-ৰিক্সা আৰু মাত্ৰ 5টা দিন আছে গতিকে এই 5টা দিনৰ ভিতৰতে আপুনি আবেদন কৰক প্ৰয়োজনীয় নথিপত্ৰ আপুনি যুগুত কৰক আৰু তাৰ পাছতে আবেদন কৰক মনত ৰাখক আপোনাৰ মোবাইল যদি আপোনাৰ হাতত স্মাৰ্টফোন যদি আছে তেনেহলে টাইপ কৰক www.linguisticminority.in এই ওয়েবসাইটত আপুনি আবেদন কৰি লাভ কৰিব আপোনাৰ এখন সপোনৰ ই-ৰিক্সা আমি বিগত বৰ্ষৰ এয়া 2024 বৰ্ষৰ দৃশ্যাংশ দেখুৱাইছো এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত আগবঢ়োৱা হৈছিল ই-ৰিক্সা তাৰ কিছু আভাস আমি দেখুৱাইছো আৰু এই বৰ্ষটো 2025 বৰ্ষটো আগবঢ়োৱা হ'ব গতিকে আবেদনৰ অন্তিম সময়সীমা হৈছে 30 ডিসেম্বৰ 30 ডিসেম্বৰলৈ আপুনি ৰৈ থাকিব নালাগে আজিয়ে আবেদন কৰক এই মুহূৰ্ততে আবেদন কৰক আপোনাৰ হাতত যদি প্ৰয়োজনীয় সকলো নথিপত্ৰ মজুত আছে তেনেহলে পলম কৰাৰ কোনো কথা নাই আবেদন কৰক আৰু তাৰ পাছতে লাভ কৰক একোখন বিনামূলীয়া ই-ৰিক্সা ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ পৰা আগবঢ়োৱা হৈছে এই সুবিধা গতিকে আপোনাৰ বাবে এটা জৰুৰী খবৰ আপুনি যদি ভাষিক সংখ্যালঘু নাগৰিক হয় অসমৰ যদি বাসিন্দা হয় স্থায়ী বাসিন্দা হ'ব লাগিব লগতে আপোনাৰ ভোটাৰ কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড প্ৰয়োজনীয় সকলো নথিপত্ৰ আপোনাৰ হাতত থাকিব লাগিব লগতে বাৰ্ষিক আয় আপোনাৰ 2 লাখৰ তলৰ হ'ব লাগিব বা ওপৰত হ'লে হয়তো আপুনি লাভ নকৰিব কিয়নো বিপিএলৰ কথা কোৱা হৈছে বিলো প্ৰপাৰ্টি লেভেল যিসকল আছে তেখেতসকলৰ কথা কোৱা হৈছে তেখেতসকলৰ বিশেষকৈ দৰিদ্ৰসকলক নিৰ্বাচিত কৰি চৰকাৰে এই সকল লোকক স্বাৱলম্বী হ'ব পৰাকৈ নিজৰ পৰিয়াল পোহপাল দিব পৰাকৈ একোখনকৈ ই-ৰিক্সা প্ৰদানৰ ব্যৱস্থা কৰিছে ইতিমধ্যে বিভিন্নজন লাভান্বিত হৈছে গতিকে আপুনিও এই সোণালী সুযোগ নেহেৰুৱাব শীঘ্ৰে আবেদন কৰক অহা 30 ডিসেম্বৰ অন্তিম তাৰিখ 30 ডিসেম্বৰ অৰ্থাৎ আপোনাৰ হাতত আছে মাত্ৰ 5টা দিন আৰু এই 5টা দিনৰ ভিতৰতে আপুনি আবেদন কৰি লাভ কৰক চৰকাৰৰ এই সুবিধা বিভিন্ন আঁচনি লৈ আহিছে চৰকাৰে তাৰ মাজতে এটা আঁচনি হৈছে যে বিনামূলীয়া ই-ৰিক্সা আৰু মোপেড কেনেদৰে আবেদন কৰিব আমি ইতিমধ্যে উল্লেখ কৰিছো নোট কৰক আপোনাৰ স্মাৰ্টফোনত www.linguisticminority.in এই ওয়েবসাইটত আবেদন কৰাৰ পিছতে আপুনি প্ৰয়োজনীয় নথিপত্ৰ যুগুত কৰি এই কেইটা দিনৰ ভিতৰতে পলম কৰাৰ কোনো প্ৰয়োজন নাই আজিয়ে যদি আপোনাৰ হাতত যদি নথিপত্ৰ সকলো আছে তেনেহলে আজিয়ে আবেদন কৰক 30 ডিসেম্বৰ অন্তিম তাৰিখ হাতত মাত্ৰ আছে 5টা দিন ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ড বুলিও কওঁ এই ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ পৰা আমি যেনে যোৱাবাৰো ই-ৰিক্সা দিয়া হৈছিলে আৰু বিভিন্ন ধৰণৰ সামগ্ৰী আমি দুখীয়া মানুহ দিছিলো এই বছৰো আমি ই-ৰিক্সাৰ কাৰণে আমি ফৰ্ম ৰিলিজ কৰা হৈছিলে আৰু আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে গোটেই অসমত এই বিষয়লৈ চৰ্চা হৈছে যে ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ পৰা ই-ৰিক্সা দিয়া হ'ব
কিন্তু আমি এটা এপ্লিকেশ্যন ফৰ্ম আমি ৰিলিজ কৰিছিলোঁ যোৱাকালি যেতিয়া হোজাইত ই ৰিক্সা ফৰ্মছ বিতৰণ কৰা হৈ আছিলে আমি তেতিয়া দেখা পালো যে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে ফৰ্ম ল'বৰ কাৰণে তেতিয়া আমি ভাবিলো যে ফৰ্ম যদি আমি বিতৰণ কৰোঁ তে সেইটো এটা ডাঙৰ এটা মানে ইস্যু এটা হৈ যাব এই কাৰণে আমি ইতিমধ্যে শুনা পাইছো যে ফৰ্ম বিক্ৰী হোৱা আৰম্ভ হৈছে আমি ফৰ্মৰ পিছফালে আমাৰ গাইডলাইন দিয়া আছে আৰু সেই গাইডলাইনত স্পষ্টকৈ লিখা আছে যে কোনো ধৰণৰ পইচা ল'ব নোৱাৰে ফৰ্মৰ কাৰণে ফৰ্মৰ বিক্ৰী নহয় আৰু ফৰ্মটো বিনামূলীয়া আৰু ই ৰিক্সা যেটো দিয়া হ'ব সেইটোও বিনামূলীয়া আৰু যদি ৰেজিষ্ট্ৰেচন হ'ব আপোনাৰ অনলাইনত সেইটোও বিনামূলীয়া তো সকলো বস্তু হৈছে বিনামূলীয়া কিন্তু কিছু কিছু মানুহ তেওঁলোকে ফৰ্ম লৈ পেলাই তেওঁলোকে বিক্ৰী কৰাৰ চেষ্টা কৰিছে তেওঁলোকে বেলেগ মানুহৰ পৰা তেওঁলোকে টকা ল'ব বিচাৰিছে সেইকাৰণে আমি এটা সিদ্ধান্ত যোৱাকালিয়ে লৈছিলোঁ যে আমি ফৰ্মৰ ভিত্তিত আমি ই ৰিক্সা ডিষ্ট্ৰিবিউচন নকৰোঁ আমি 1 ডিচেম্বৰৰ পৰা যেটো আপোনাৰ অনলাইন আৰম্ভ হ'ব সেই অনলাইনৰ মাধ্যমত সকলোৱে এপ্লাই কৰিব লাগিব আৰু এটো আগতেও একেটাই নিয়ম আছিল যে আমি ফৰ্ম দি আছিলো কিন্তু ফৰ্মটো লোৱাৰ পিছত ফৰ্ম ফিল আপ কৰাৰ পিছত 1 ডিচেম্বৰৰ পৰা অনলাইনত এপ্লাই কৰিব লাগিব আৰু 30 ডিচেম্বৰলৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব সেইকাৰণে আপোনালোকক মই অনুৰোধ কৰিছো যে ফৰ্ম পালেও এখন ভাল কথা যদি পোৱা নাই তেতিয়াও চিন্তা কৰিব নালাগে ফৰ্মৰ ভিত্তিত মানে আমি এপ্লিকেশন বিলাক নলও আমি ফৰ্ম বিলাক দি আছো এটা পাব্লিসিটিৰ কাৰণে যে মানুহবিলাক গম পাব লাগে কাৰণ বহুতে কি হয় গাঁৱত মানে হয়তো টেলিভিছনৰ মাধ্যমত বা নিউজ পেপাৰৰ মাধ্যমত তেওঁলোকে খবৰবিলাক নাপায় কিন্তু আমি যেতিয়া ফৰ্ম ৰিলিজ কৰিলো এই ফৰ্ম অসমৰ বিভিন্ন মানে গাঁৱে ঘৰে সব মানে গৈছে এতিয়া মানুহে গম পাইছে ই ৰিক্সা দিয়া হোৱা বুলি আপোনালোকে ফৰ্মৰ কাৰণে চিন্তা কৰিব নালাগে আপোনালোকে ডাইৰেক্টলি অনলাইন এপ্লাই কৰিব পাৰিব আৰু মই আপোনালোকক অনলাইনৰ যেটো মানে সাইট সেই সাইটৰ নামটো কৈ দি আছো মনত ৰাখিব আমাৰ অসম ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ যেটো সাইট হেতু হৈছে www.linguisticminority.com তেইকাৰণে মনত ৰাখিব আকৌ www.linguisticminority.com এইটো আপোনালোকে টাইপ কৰিব সেই সাইটত গৈ আপোনালোকে এইটো ফৰ্ম আপোনালোকে পাই যাব আৰু তাতে ফিল আপ কৰিব যি যি ধৰণৰ বস্তু তেওঁলোকে বিচাৰিছে তেওঁলোকে আপোনালোকে ফিল আপ কৰিব আৰু হেতুৰ পৰাই আপোনালোকৰ একসেপ্টেন্সটো আহি যাব কিন্তু এটা কথা মনত ৰাখিব এই সাইটটো খুলিব 1 ডিসেম্বৰৰ পৰা 1 ডিসেম্বৰৰ পৰা এইটো সাইট খুলি যাব আৰু 30 ডিসেম্বৰৰ ৰাতি 12 লে এইখন সাইট চলি থাকিব আৰু এটা কথা মনত কৰিব যে এইটো হৈছে ভাষিক সংখ্যালঘু সকলৰ কাৰণে ভাষিক সংখ্যালঘু মানে লিংগুইষ্টিক মাইনৰিটি মানে যিসকলৰ ভাষা অসমত মানে মেজৰিটি নহয় আৰু যিসকল ধাৰ্মিক সংখ্যালঘু তেওঁলোকে এপ্লাই কৰিব নালাগে ধাৰ্মিক সংখ্যালঘু বুলি ক'লে আপোনাৰ হৈছে মুছলিম মানুহসকল বুদ্ধিষ্ট মানুহসকল খ্ৰীষ্টিয়ান মানুহসকল শিখ ধৰ্মৰ মানুহসকল জৈন ধৰ্মৰ মানুহসকল আৰু পাৰ্চী তেওঁলোকে এই ফৰ্মত তেওঁলোকে এপ্লাই কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে বেলেগ বোৰ্ড আছে সেই কাৰণে সেই বোৰ্ডৰ পৰা যেতিয়া ঘোষণা কৰিব তেতিয়া তাতে কৰিব পাৰিব কিন্তু আমাৰ অসম ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডত মানে এই ধাৰ্মিক সংখ্যালঘু সকলে এপ্লাই কৰিব নোৱাৰে আৰু মনত ৰাখিব এসটি সকলেও এইটো মানে এপ্লাই কৰিব নোৱাৰে আৰু অসমৰ ভাষিক সংখ্যালঘু বুলি ক'লে বিশেষকৈ যিসকল বাঙালী হিন্দু সকল আছে যিসকল হিন্দী ভাষী আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব তেতিয়াহ'লে কি হয় কনফিউজন বিলাক নহয় আৰু কাৰো লগতে আপোনালোকে কন্টেক্ট কৰিব নালাগে কোৰ মানে ফৰ্মটো ক'ৰবাত পাইছে যদি খালি ফৰ্মত আপোনাৰ গাইডলাইনটো চাই ল'ব পাৰে এই ফৰ্মটো ক'তো জমা কৰিব নালাগে এই ফৰ্মটো আপোনালোকে ক'তো এতিয়া আপলোড কৰিব নালাগে ডাইৰেক্টলি অনলাইনত আপোনালোকে এপ্লাই কৰিব পাৰিব এইখিনি মোৰ ক'বলগীয়া আছিল আৰু এটা কথা স্পষ্ট যিসকলে ই ৰিক্সা চলাব তেওঁলোকেই এপ্লাই কৰিব যিসকলে বিপিএল হৈ আছে মানে বিলো পভাৰ্টি লাইন মানে ফ্যামিলিৰ যিসকল মানুহ আছে তেওঁলোকে এপ্লাই কৰিব আৰু বিশেষকৈ বয়স হ'ব লাগিব 25 বছৰৰ পৰা 50 বছৰৰ ভিতৰত ধন্যবাদ গোটেই অসমত এপ্লাই কৰিব পাৰিব আৰু গোটেই অসমত এপ্লাই কৰিব পাৰিব গোটেই অসমত যেকোনো জায়গাৰ পৰা এপ্লাই কৰিব পাৰিব কিন্তু এটা কথা মই ৰিকুৱেষ্ট কৰিছো সকলোকে কোনো কতো পইচা দিব নেলাগে